হেল্ল' বন্ধু বান্ধৱীসকল, কি কৰিছে বাৰু? এতিয়া দুপৰীয়া সময়ত মই ভাত চাত নাই খোৱা, খাম আৰু অলপ পিছত। কিবা কিবি খাই ল'লোঁ, এতিয়া ইমান ভোকো লগা নাই। খাম অলপ দেৰিকৈ খাম আৰু 2-3মান বজাত চাগে। ইমান সোনকালে নাখাওঁ, মানে ৰুটি চুটি খাই লোৱা হ'ল ন, ভোক নালাগে। এবেলা তেনেকৈ যায় আৰু ভোক নালাগে। যোৱাকালি ঘটনা এটা ক'বলৈ ওলাইছোঁ। যোৱাকালি মানে মানুহজনৰ লগত আহি থাকোঁতে ৰীল এটাও বনালোঁ। তাৰপৰা ঘৰৰ আৰম্ভণি ভিডিঅ' অকণমানি ক্লিপ এটি ল'লোঁ। তাৰপৰা লৈ আহি থাকোঁতে মানে তিনিচুকীয়া পালোঁহি আৰু। তিনিচুকীয়া তাত বজাৰ চজাৰ কৰিলোঁ, তাইও বজাৰ কৰিলে মোৰ কাৰণে, ময়ো বজাৰ কৰিলোঁ। চব্জি কিবা কিবি ৰুমলৈ আহিছোঁ আৰু বেটীহঁতৰ লগত ৰুমলৈ আহিছোঁ আৰু বজাৰ কৰিলোঁ। তাৰপিছত বজাৰ কৰি মেলি বজাৰ সামৰাৰ পিছত গাড়ী ডিকিত ভৰালোঁ। দুটাই তাৰখিনি ভৰালে, মোৰখিনি ভৰালোঁ। ভৰাই মেলি তাৰ মোবাইলটোৰ মানে চেক কৰিছিলোঁ। চেক কৰোঁতে কিবা এটা পালোঁ, তাৰমানে সেইটো কৈ দিব নোৱাৰোঁ আৰু কি পালোঁ। তাৰপৰা পাই মেলি মানে মাত বোল নাই আৰু কি হ'ব পাৰে বাৰু। মাত বোল নাই, তেনেকৈ আহি ৰুম পালোঁহি আৰু ৰুমলৈকে মাত বোল নাই আৰু। প্ৰথম আহি থাকোঁতে ৰীলো বনালোঁ, ইফালে ঘৰত আৰম্ভণিতে ভিডিঅ' অকণমানি ক্লিপ এটা ল'লোঁ। তাৰপৰা আহি থাকোঁতে মানে সেই মোবাইলটোত চেক কৰোঁতে মানে কিবা এটা পালোঁ আৰু সেইটো পাই মেলি তাৰপৰা আৰু এইফালে ভালকৈ দুটাই মানে মুখ মানে খোলাখুলিকৈ কাজিয়াও কৰিব নোৱাৰোঁ। পিছফালে বেটীহঁত দুজনী বহি আছে। তাৰপিছত হ'লেও ঘুনুক ঘানাককৈ মই এটা কৈয়ে আহি আছোঁ আৰু মোৰ এতিয়া হজম নহৈছে, মই এতিয়া চাই থাকিব নোৱাৰিছোঁ, মোৰ মনে ধৈৰ্য নহৈছে। মানে দুষাৰমান কথা শুনাইছোঁ আৰু সেনেকৈ। কিন্তু সিহঁতি দুজনী চাই লৈছোঁ, পিছফালে শুই থাকিলে কি হ'ব, সিহঁতেও চাগে শুনিবও পাৰে। কিন্তু শুনিছোঁ বা নাই শুনা বুলি সেইটো আহি ৰুম অহালৈকে নাই কোৱা বাৰু এতিয়ালৈকে। তাৰপৰা মানুহজনক তাৰমানে মোৰ মানে কি হ'ল, সেই টপিকটো পোৱাৰ পিছত মানুহজনৰ মুখলৈ মোৰ চাবলৈ মন নোযোৱা হ'ল। এনেকৈ অকণমান চাওঁ যদিও কিন্তু তাৰ চকুলে সন্মুখলৈ ভালকৈ নাচাওঁ। তাৰমানে মোৰ ইমানেই খং উঠিলে, তাৰমানে কি মানে নকওঁ বাৰু কি বিষয়ত খং উঠিলে, কিহৰ কাৰণে যে খং উঠিলে সেইটো কৈ নিদিওঁ। কমেণ্ট কৰি জনাব যদি পাৰে, কিবা এটা আছে আৰু তাৰ মাজত তেনেকুৱা কথা আৰু। যোৱাকালি মোৰ তেনেকুৱা হৈ গ'ল হাজবেণ্ডৰ লগত। বেলেগৰ এনেকৈ একেলগতে গাড়ীত আহি থাকোঁতে তেনেকুৱা ঘটনা ঘটে নেকি ক'বচোন। তাৰপৰা কি হ'ল, মই মানে মুখে তৰ্ক কৰি আহিছোঁ ন, কি কৰিছে সি, এনেকুৱা গাড়ী স্পীড দবাইছে নহয়, একদম বাছ এখনৰ মানে বাছখনৰ পিছফালে একদম অকণমান থাকিলে আৰু লগাংকৈ পাই গ'ল আৰু। তাৰপৰা ভাবিলোঁ মই একোৱেই নকওঁ বুলি একো নকৰাকৈ গুচি আহিলোঁ আৰু। একো নকৰিলোঁ মানে নেমাতিলোঁ আৰু। তাৰপৰা কি হ'ল, একদম খঙতে মানে মোৰ মানে এইফালে চকুপানী ওলাই গৈছে, কিন্তু হ'লেও চকুপানী ৰখাই দিছোঁ। ৰখাই মেলি এনেকৈ ধৈৰ্য ধৰি আছোঁ, কাৰণ কেলৈ পিছফালে বেটীহঁতে আছে। মই কান্দি ৰখালেও ধৰি লওক কি হৈছে কি নহয় সেনেকৈ কৈ দিব। সেইটো কাৰণেওতো মোৰ নিজকে লাজ ন, আমি দুটাই ইমান সিহঁতৰ লগত থাকোঁতে যদি কাজিয়া লাগোঁ। তাকে মই একদম ধৈৰ্য ধৰি আহি আছোঁ। আহি টোপনিয়ে গ'লোঁ। আহি আমাৰ ৰুমৰ গেটত যেতিয়া ৰখাইছেহি, হৰ্ণ মাৰিছে, চাইছোঁ পালোঁহিচোন আকৌ। তেনেকৈ আহি পালোঁহি, নাই মাত বোল নহ'ল। আজিও মই কণ্টেক্ট কৰা নাই। খং নোযোৱালৈকে মই কণ্টেক্ট নকৰোঁ। মোৰ মানে ইমানেই খং উঠিলে। তাকে ক'লোঁ মোৰ হাজবেণ্ডৰ ওপৰত যোৱাকালি ঘটনা।